নমস্কাৰ অসমৰ জনসাধাৰণ শুদ্ধ তথ্যৰ বাতৰি আৰু চৰকাৰী আঁচনি বাতৰি চাওক। ১ নম্বৰটো খবৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। ২০২৫ চনৰ ২ আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে কৃষকৰ বেংক একাউণ্টত টকা সোমাব। টকা বিতৰণৰ বাবে চৰকাৰে তালিকা সাজু কৰিলে। ২ নম্বৰটো খবৰ গোলাঘাটত হিন্দু মুছলমান এক হৈ সন্দেহজনক লোকৰ বিৰুদ্ধে খিলঞ্জীয়া হিন্দু মুছলমানৰ এলেকাত অবৈধ বাংলাদেশী মিয়া আগ্ৰাসন নচলিব। ৩ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। আহি থকা ৬ আগষ্ট তাৰিখে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব আৰু ১ বছৰত 10 মাহকৈ পাব। লগতে আৰু এটা ঘোষণা, অহা ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় তৃতীয় আঁচনি। আৰু অৰুণোদয় আঁচনি পোৱা লোকে যদি গেছ চিলিণ্ডাৰ কিনে বা ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনে, তেওঁলোকক ২৫০ টকা ৰাজসাহাৰ্য প্ৰদান কৰিব চৰকাৰে। ৪ নম্বৰটো খবৰ ২৯ আগষ্টত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ৫ নম্বৰটো খবৰ জাতীয় সংগ্ৰামী সেনা আৰু অসমীয়া যুৱ মঞ্চৰ নেতাসকলৰ শিৱসাগৰত মিয়া বিৰুদ্ধে গৰজি উঠিছে। অবৈধ মিয়াবোৰে বাংলাদেশ বা পাকিস্তানত গৈ মিয়ালেণ্ড বনাওক আৰু অসমত মিয়াৰ আগ্ৰাসনে অসমীয়া জাতিলৈ ডাঙৰ সংকট নমাই অনা সন্দেহ। ৬ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। আহি থকা অক্টোবৰ মাহত বিধানসভাত দাখিল কৰা হ'ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। আৰু এটা খবৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিক অনুষ্ঠানত ১০০০ শিল্পীয়ে ভূপেনদা গান পৰিৱেশন কৰিব। ৭ নম্বৰটো খবৰ বীৰ লাচিত সেনাসকলৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই অসমত আৰম্ভ কৰা উচ্ছেদ অভিযানক সমৰ্থন কৰিছো। ইয়াক লৈ ৰাজনীতি কোনেও কৰিব নোৱাৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহবোৰে সদায় নিজৰ জাতিৰ পক্ষত থাকিব লাগে। ৮ নম্বৰটো খবৰ হিমন্ত ডাঙৰীয়া মন্তব্য। ৰাহুল গান্ধী অকল বিজেপিৰে শত্ৰু নহয়, ৰাহুল গান্ধী ভাৰত দেশৰো শত্ৰু। আৰু এটা খবৰ গুৱাহাটী বিমানবন্দৰৰ সন্মুখৰ মাটিখিনি চৰকাৰে ল'ব বিচাৰিছে। তাৰ উদ্দেশ্য হ'ল সেই মাটিখিনি আদানীয়ে যাতে কিনিব নোৱাৰে। আৰু এটা খবৰ ভাৰত ভূটান সীমান্তৰ বাক্সা জিলা পাগলাদিয়া নৈৰ ওপৰত এখন দলং নাছিল। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰয়াসত হ'লগৈ এখন পকী দলং।